প্রত্যেক দিনে লক্ষ কোটি টাকা ট্যাক্স হিসাবে উপার্জন করে। আজি আপোনালোকে পেট্ৰলৰ দাম 110 টকা পেট্ৰলৰ দামৰ 70 টাকা হৈছে ট্যাক্স, 35 টাকা হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ট্যাক্স, 35 টাকা হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ট্যাক্স, আৰু বাকী 40 টাকা হৈছে পেট্ৰলৰ দাম। এইদৰে আমি ট্যাক্স দিওঁ আৰু সেই ট্যাক্সৰ টকাৰে যি চৰকাৰী টকা হয় সেই টকাৰে চৰকাৰী টকা লুণ্ঠন কৰি কৰি প্ৰতিজন মন্ত্ৰী, প্ৰতিজন MLA, প্ৰতিজন MP তেওঁলোকৰ শ শ কোটি টকাৰ পাহাৰ হৈছে। একফালে পুঁজিপতিসকলক তেওঁলোকে টকাৰ পাহাৰ বনাবৰ কাৰণে মূল্যবৃদ্ধি ঘটাবলৈ দিছে, আৰু আনফালে তেওঁলোকে চৰকাৰী টকা চুৰি কৰি, আমি দুৰ্নীতি বুলি কওঁ ভাল ভাষাত, কিন্তু যদি আমাৰ ঘৰুৱা ভাষাত ক'ব লাগে তেতিয়াহ'লে এইবিলাকতো চুৰি কৰা। এই চুৰি কৰি তেওঁলোকে আজি একজন যদি MLA হ'ল তেতিয়াহ'লে তেওঁ টকাৰ খনিত হাত দিয়া হয়। টকাৰ খনিত হাত দি তেওঁ কোটি কোটি টকাৰ মালিক হ'বলৈ তেওঁৰ 2 বছৰ সময় নাযায়। 2 বছৰৰ ভিতৰত কোটি কোটি টকাৰ মালিক হয়। এইটো হৈছে বগা টকা। আজি একোজন MLA তেওঁলোকে আজিকালি তেওঁলোকৰ কিমান সম্পত্তি আছে তাৰ হিচাপ দিব লাগে। 3 কোটি টাকাৰ সম্পত্তি আছিল ঋষিৰাজ বুলি আপাৰ আছামৰ এজনৰ, তাৰ এতিয়া 93 কোটি টকা হৈছে। আজি আনহাতে এই মন্ত্ৰীসকলে তেওঁলোকৰ প্ৰত্যেকৰে নামত আজি শ শ বিঘা মাটি তেওঁলোকে লৈ আছে। গতিকে তেওঁলোকে একফালে পুঁজিপতিসকলক টকাৰ পাহাৰ বনোৱাৰ মূল্যবৃদ্ধি ঘটাবলৈ দি, কল কাৰখানা বন্ধ কৰিবলৈ দি সমস্ত কল কাৰখানা ব্যক্তিগত মালিকৰ হাতত তুলি দিছে। আপোনালোকে চাওক, এই যে ৰেলৱেত কোটি মানুহে আগতে চাকৰি কৰিছিল গোটেই ভাৰতবৰ্ষত, সেই ৰেলৱে এতিয়া আম্বানী আদানীৰ হাতত তুলি দিছে ভাৰত চৰকাৰে। এনেকি বিমান ঘাটি, এয়াৰপোৰ্ট, এই গুৱাহাটীৰ বৰঝাৰ বিমান ঘাটি, এয়াৰপোৰ্ট, সব এয়াৰপোৰ্টবিলাক এইবিলাক আমাৰ টকাৰে চৰকাৰে আগতে বনাইছে আৰু এতিয়া সেইবিলাক আম্বানী আদানীৰ হাতত তুলি দিছে। গতিকে এইদৰে আৰু আম্বানী আদানীৰ হাতত তুলি দিয়াৰ লগে লগে তেওঁলোকে এই শ্ৰমিকসকলক ছাঁটাই কৰি অত্যন্ত কম শ্ৰমিকৰ দ্বাৰা ৰেলৱে চলাব লাগিছে, যাৰ কাৰণে কেইদিন পিছে পিছে ৰেলৱেৰ এক্সিডেণ্ট হয়। এয়াৰপোৰ্টতো সেই একে অৱস্থা। এই ব্যক্তিগত মালিকসকলে তেওঁলোককতো কেৱল প্ৰফিট লাগে, তেওঁলোককতো কেৱল মুনাফা লাগে। মুনাফাৰ বাহিৰে তেওঁলোকে পৃথিৱীত একো নুবুজে। গতিকে মুনাফাৰ কাৰণে তেওঁলোকে যিমানে কম শ্ৰমিকৰ দ্বাৰা বেছি পৰিশ্ৰম কৰাব পাৰিব সিমানে তেওঁলোকৰ লাভ। গতিকে শ্ৰমিকবিলাকক কামৰ পৰা ছাঁটাই কৰি দিছে। ফলত আজি ঘৰে ঘৰে নিবনুৱা হাহাকাৰ। আজি আপোনালোকে জানে যে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বাংলা এইবিলাক জাগাত পিয়নৰ চাকৰিৰ কাৰণে ডক্টৰেট, MSc পাছ, MA পাছ, BSc পাছ, BA পাছ ল'ৰাই তেওঁলোকে এপ্লাই কৰে, এপ্লিকেশ্যন কৰে। তাকো 300টা চাকৰিৰ কাৰণে 3 লক্ষৰো বেছি ল'ৰা ছোৱালীয়ে এপ্লাই কৰে। গতিকে দেশৰ আজি অৱস্থা হৈছে এই